এঘণ্টাৰ পূৰ্বে জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হৈছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ আৰু তাৰ পাছতে সাগৰত তেওঁ পৰে। দুটাকৈ খবৰ আমাৰ হাতত আহি পৰিছে। প্ৰথম হ'লগৈ এখন ইয়টৰ পৰা অৰ্থাৎ সৰু যিখন নাও যি নৌকা বিহাৰ কৰা হয় সেই নাৱৰ পৰা সাগৰত পৰি যোৱাৰ তথ্য লাভ কৰা হৈছে। তাৰপিছত তেওঁ দুৰ্ঘটনাত পতিত হয়। আন এটা তথ্য আহিছে যে স্কুবা ডাইভিং কৰিছিল আৰু সেই স্কুবা ডাইভিঙৰ সময়তেই দুৰ্ঘটনাত পতিত হয় জুবিন গাৰ্গ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল। প্ৰায় 1 বজাৰ এই খবৰ আৰু তাৰ পাছতেই ততাতৈয়াকৈ যি ৰেস্কিউ ফ'ৰ্চ আৰু ছিংগাপুৰ আৰক্ষীয়ে উপস্থিত হয় আৰু নিয়েৰেষ্ট যিখন চিকিৎসালয়, যিহেতু নিয়েৰেষ্ট চিকিৎসালয়লৈ নিয়া হয়, আটাইতকৈ ওচৰৰ যিখন ব্যক্তিগত চিকিৎসালয় তালৈ জুবিন গাৰ্গক লৈ যোৱা হৈছে। আমাৰ হাতত যি তথ্য পৰিছে ICUত ভৰ্তি কৰা হৈছে। জুবিন গাৰ্গক বৰ্তমান অচেতন অৱস্থাত আছে। যথেষ্ট গুৰুত্বপূৰ্ণ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, অচেতন অৱস্থাত আছে জুবিন গাৰ্গ আৰু বৰ্তমান ছিংগাপুৰৰ ICUত চিকিৎসাধীন হৈ আছে। সাগৰত পৰি যায় আৰু সাগৰত দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে তেওঁ মূৰ্ছা যায় আৰু তাৰ পাছত উদ্ধাৰ কৰে সাগৰৰ যি বাহিনী আছে, উদ্ধাৰকাৰী বাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। ৰেস্কিউ ফ'ৰ্চে ৰিলিফ অপাৰেশ্যন কৰা হয়। তাৰ পাছতেই আৰক্ষী উপস্থিত হৈ ছিংগাপুৰ আৰক্ষীয়ে বৰ্তমান লৈ গৈছে। আমি কথা পাতিছোঁ অসম এছ'চিয়েশ্যন যি আছে ছিংগাপুৰত, তেওঁলোকে আমাক জনাইছে যে এখন ইয়টৰ পৰা পৰি যায় আৰু তাৰ পাছত বৰ্তমান তেওঁক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। অচেতন অৱস্থাত আছে, ICUত চিকিৎসাধীন হৈ আছে প্ৰায় এঘণ্টাৰ আগৰ। আটাইতকৈ ডাঙৰ খবৰ আজিৰ যে জুবিন গাৰ্গ দুৰ্ঘটনাত পতিত হৈছে ছিংগাপুৰত। সাগৰত জুবিন গাৰ্গ পৰি গৈছে, তাৰ দুটা খবৰ আহিছে। এটা হ'লগৈ ইয়টৰ পৰা, অৰ্থাৎ সৰু জাহাজ